হয়, মই জিলা মিনুনদাই বিপুল খাটনিয়াৰ আৰু আমাৰ গোটেই মীন বিভাগৰ আমাৰ ফিচাৰী ডেভেলপমেণ্ট ফিচাৰী ডেমনষ্ট্ৰেশ্যন সকলো আজি আমি এটা টিম হৈ আমাৰ পুলিচ থানাৰ সহযোগত আমি ইয়াতে আমাৰ এইটো মানে যিহেতু আমাৰ এটি ব্ৰিডিং ছিজন বুলি কয়, আমাৰ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ এইখিনি সময়ত আমাৰ মাছে ডিম দিয়ে আৰু মানে ফিমেলবিলাকে ডিম দিয়ে আৰু আমাৰ যিটো মতা মাছ সেইবিলাকে আমাৰ স্পাৰ্ম দিয়ে, শুক্ৰাণু বাহিৰ কৰে। গতিকে এইখিনি সময়ত যদি আমি মাছখিনি মৰা হয় তেতিয়া আমাৰ যিখিনি প্ৰডাকশ্যন হ'ব সেইখিনি নাইকিয়া হৈ যাব। গতিকে আমি এইখিনি সময়ত যথেষ্ট সজাগতা ল'ব লগা হৈছে। আমি আজি কামৰূপ জিলা আমাৰ মীন বিভাগৰ পৰা আমি এনেকুৱা বিভিন্ন ঠাইত আমি তেনেকুৱা এটা অপাৰেশ্যন চলাই আছোঁ। আমি য'ত মানে যে আমি 1 জুলাইৰ পৰা 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ আমি 7 চেণ্টিমিটাৰ বাৰ আৰু 14 চেণ্টিমিটাৰৰ কম মানে পাহিৰ যিবিলাক জাল আছে সেইবিলাক মহাজাল হওক, ফাঁচি জাল হওক, যিবিলাক জাল আছে সেইবিলাক আমি বাজেয়াপ্ত কৰি আমি থানাত জমা ৰাখিম। আৰু যিবিলাক মানে জাল আঁঠুৱা জাল 1 চেণ্টিমিটাৰ আৰু 2 চেণ্টিমিটাৰ মানে বাৰৰ কম পাহিৰ জাল সেইবিলাক আমি গোটেই বছৰখিনি মাৰিব নিদিওঁ। এই জালখিনিত মাৰিলে আমাৰ সৰু মাছখিনি গোটেই আহি যাব, যাৰ ফলত মানে আমাৰ প্ৰডাকশ্যন আমাৰ মাছৰ উৎপাদন কমি যাব। আমি যদি এইখিনি ঠাইত আমি ৰাইজে সহযোগ নকৰে, আমি এইখিনি সময় আমাৰ মাছৰ মানে প্ৰজননৰ টাইম, এইখিনি সময়ত মাছেৰ পৰা পোনা উৎপাদন হয়। গতিকে এই পোনা উৎপাদন কৰা সময়খিনিত যদি আমি গাভিনী মাছবিলাক যদি মাৰি যদি ধ্বংস কৰোঁ, যাৰ ফলত আমাৰ গোটেই অসমৰে আমাৰ মাছৰ উৎপাদনটো কমি যাব, যোৱাৰ ফলত আমি বাহিৰৰ মাছৰ পৰা আমি ডিপেণ্ড কৰিব লাগিব, আমদানি কৰিব লগা হ'ব। গতিকে এই লৈ আমি মীন বিভাগৰ পৰা আমি বিভিন্ন ঠাইত আজি গোটেই জিলা বুলি ক'ব লাগিব বা আমাৰ আজি কামৰূপ মহানগৰ জিলাৰ পৰা আমি বিভিন্ন ঠাইত এনেকুৱা মানে আমি জালবিলাক ধৰি বাজেয়াপ্ত কৰি আছোঁ। আজি আমি এটি গোবৰ্ধনৰ আমি কলং নদীৰ পাৰত আমি যথেষ্ট আমি জাল দেখিছোঁ। এতিয়া নাৱত মাছমৰীয়াসকলে জালেৰে মানে বিভিন্ন আমাৰ যিবিলাক গাভিনী মাছ সেইবিলাকক মাৰি ধ্বংস কৰি আছে। গতিকে আমি ইয়াতে ৰাইজক আজি সজাগতা এটাই দিব বিচাৰোঁ যে তেওঁলোকে যেন এটলিষ্ট 15 জুলাইলৈ আমাৰ এইখিনি সময়ত যেন কোনো যেন আমাৰ 7 চেণ্টিমিটাৰ বাৰ আৰু 14 চেণ্টিমিটাৰ পাহিৰ মানে কম পাহিৰ যিবিলাক মহৰী জাল আছে বা ফাঁচি জাল আছে, মহাজাল আছে, এই জালবিলাক যেন নামাৰি আমাৰ মাছৰ উৎপাদনটো বৃদ্ধি কৰে। সকলো ৰাইজক আমি এইখিনিয়ে আহ্বান কৰোঁ। আমাৰ যিবিলাক আছে মাছমৰীয়া আছে, নাই আমি ইতিমধ্যে আজি 15 দিন আগত আমি ইয়াতে গোবৰ্ধনৰ ইয়াৰখিনি হ'লচেল মাৰ্কেট ওচৰত আমি এৱাৰনেছ কৰি থৈ গৈছিলোঁ। আমি তেতিয়া ৰাইজক গোটেইকে আমি মানুহবোৰে গোটাই আমি চবকে ৱাৰ্ণিং দি থৈ গৈছিলোঁ যে কোনো যেন মাছটো 1 এপ্ৰিলৰ পৰা 15 জুলাই যেন মাছ এইবিলাক মানে মহাজাল ফাঁচি জাল যে নামাৰে, আমি এটা সজাগতা দি থৈ গৈছিলোঁ। কিন্তু সেইখিনি আমি মাজে মাজে পদাৰ্পণ কৰি আহি আছোঁ, কিন্তু দেখিলোঁ যে আমি যে জাল এতিয়াও মাৰি আছে, সেইকাৰণে আমি এনেকৈ মাজে ছাডেনলি আমি অপাৰেশ্যনটো চলাই গৈ থাকোঁ। মাছমৰীয়াকো ধৰিছে নেকি আজি মাছমৰীয়াক তেনেকৈ পোৱা নাই, কিন্তু আমি জালখিনি বহুত পাৰিলোঁ। গতিকে আমি তেওঁলোকক আমি এটা বিহিত ব্যৱস্থা ল'ম বুলি ভাবি আছোঁ। গতিকে এনেকুৱা অদূৰ ভৱিষ্যতে যদি তেনেকুৱা আমি হাততে পাওঁ, তেওঁলোকক আমি বিহিত ব্যৱস্থা এটা ল'ম।